আজিৰে পৰা গোৰ্খা সম্প্ৰদায়সকলৰ পবিত্ৰ উৎসৱ তীজ আৰম্ভ হয়। সেই উদ্দেশ্যে নাগশংকৰৰ লক্ষণগড় ৰংগমঞ্চত আজি সমৃদ্ধি মহিলা গোষ্ঠী লক্ষণগড়ৰ সৌজন্যত আৰু স্থানীয় ৰাইজৰ সহযোগত দ্বিতীয় বাৰ্ষিক তীজ সমাৰোহভাগ বহু উলহ মালহেৰে পালন কৰে। কাৰ্যসূচী মৰ্মে প্ৰথমে বন্তি প্ৰজ্বলন কৰে দক্ষিণ নাগশংকৰ পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী পাৰ্বতী শৰ্মাই। মঞ্চ উদ্বোধন কৰে আমা মঞ্চ অসমৰ মুখ্য সম্পাদক সৰস্বতী দেৱীয়ে। উক্ত তীজ সমাৰোহভাগত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে। বিধায়কগৰাকীয়ে তেওঁৰ ভাষণ প্ৰসংগত কয় যে নিজৰ সংস্কৃতিক যদি আমি সংৰক্ষিত নকৰোঁ তেন্তে বৰ্তমানৰ প্ৰজন্মৰ বাবে নিজৰ জাতীয় সাজ পোছাক সংস্কৃতি বিলুপ্তিৰ পথত গতি কৰিব। ইয়াৰোপৰি নিজৰ সংস্কৃতিক কেতিয়াও যেন হোটেল বাৰত আয়োজন কৰা অনুষ্ঠানত প্ৰদৰ্শন কৰি বিকৃত নকৰিবলৈকো আহ্বান জনায়। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি আমা মঞ্চ অসমৰ অধ্যক্ষা ডক্টৰ দৈৱকী টিমচিনাই পবিত্ৰ তীজ উৎসৱৰ সন্দৰ্ভত আলোকপাত কৰে। তাৰ পিছতে গোৰ্খা সম্প্ৰদায়সকলৰ সংগিনীৰ লগতে বিভিন্ন পৰম্পৰাগত নৃত্য পৰিৱেশন কৰি উপস্থিত দৰ্শকৰ মন আপ্লুত কৰে। News Desk Report, Delightful Words. পার্বতীর ফটো আছে, তার সাকি জ্বলাইছে, ফুল দিছে। আজি বলে পার্বতী আজি নহয় 5 তাৰিখ হলে তিথি নহয় জানো, তিথি 5 তাৰিখ হলে আছে শুক্লা তৃতীয়া, এটোকে তীজ বুলি কয় বোলে। আজি তাৰিখত পাৰ্বতীক ভগৱান শিৱই কৈছিলে তথাস্তু যে ওকে তাত হৈ যাব। পাৰ্বতীয়ে কিয় আৰাধনা কৰিছিলে? পাৰ্বতীয়ে মানে হিমালয় পুত্ৰী, হিমালয় ৰজাৰ পুত্ৰী পাৰ্বতী মনতে শুই থাকোঁতে তেওঁ বিবাহৰ বয়স হোৱাৰ লগে লগে তেওঁ সপোনত ভগৱান শিৱক দেখিলে আৰু তেওঁ মনতে শিৱকে বিয়া পাতিম বুলি ভাবি ল'লে। সেইবাবে শিৱ তেখেতে মনতে কৈ আছিল। ভগৱান বিষ্ণুৰ পৰামৰ্শ অনুযায়ী শিৱই ব্ৰত কৰিলে। বহুত দিন পাৰ্বতীয়ে ব্ৰত কৰিলে, একো নেখায়, ফল মূল নেখায়, পানীও নেখায়, এই ব্ৰত কৰিলে। আৰু ব্ৰতৰ অন্তত ভগৱান শিৱ আৱিৰ্ভাৱ হ'ল। আৱিৰ্ভাৱ হৈ পেলাই ক'লে তথাস্তু। সেইকাৰণে আজিৰ তৃতীয়া দিনটোত বোলে তীজ পাতে। আৰু এই যে তথাস্তু বুলি ক'লে আজিৰ তাৰিখটোত ভাৰতবৰ্ষৰ হিন্দু সনাতন সংস্কৃতিৰ ভিতৰত নেপালী ভাষী লোকসকলে এই উৎসৱটোক বেছি গুৰুত্ব দিছে, বিশেষকৈ মহিলাসকলে। যি কি নহওক হয়, আজি যি নাগশংকৰ যি লক্ষণগড়ত যি ৰংগমঞ্চত আজি তীজ সমাৰোহ উদযাপন কৰিছে, আপুনি মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে, কি ক'ব? নমস্কাৰ। আচলতে এই তীজ উৎসৱটো পঞ্জিকাৰ তিথিমতে 5 ছেপ্টেম্বৰত আছে। কি ৰাইজে সুবিধা অনুযায়ী আজিৰ এই পবিত্ৰ স্থানত এই তীজ উৎসৱ পালন কৰিছে। আজি মই উপস্থিত হ'লোঁ। এই তীজ উৎসৱৰ এইটো এটা নেপালী বা ভাৰতীয় সনাতন সংস্কৃতি। এই উৎসৱৰ জৰিয়তে যিসকল বিয়া দিয়া মহিলাসকলক পিতৃগৃহলৈ আহে আৰু পিতৃগৃহত আহি উৎসৱ আনন্দ উৎসৱত এই অনুষ্ঠানত অনুষ্ঠিত কৰে। কেইবাটাও কাৰণ আছে তীজ উৎসৱ কিয় হয় সেইখিনি মই ক'বলৈ নাযাওঁ। আৰু পবিত্ৰ এই তীজ উৎসৱ উপলক্ষে সমূহ ৰাইজক, বিশেষকৈ নেপালী ভাষী সকলো ৰাইজক মই আন্তৰিক শ্ৰদ্ধা সেৱা জনাইছোঁ।
সদায় ঈদ উৎসৱ পালন কৰি থাকক, আমাৰ সংস্কৃতিটো আগুৱাই লৈ যাওক। ধন্যবাদ। আমি সমৃদ্ধি মহিলা গোষ্ঠীৰ তৰফৰ পৰা এয়া দ্বিবাৰ্ষিক তীজ সমাৰোহ আয়োজন কৰিছোঁ। বিগত বছৰো আমি এইদৰে এই সমাৰোহভাগ আয়োজন কৰিছিলোঁ, কিন্তু আমাৰ অনুষ্ঠানভাগ প্ৰথমবাৰৰ বাবে হোৱাৰ বাবে আৰু আমাৰ অনুষ্ঠানভাগ ইমান বেছি উন্নত ধৰণেৰে আৰু শৃংখলাবদ্ধভাৱে আমি কৰিব পৰা নাছিলোঁ। কিন্তু প্ৰথমবাৰ আমি শিকিলোঁ বস্তুখিনি কেনেকৈ কৰিব লাগে, আৰু এই দ্বিবাৰ্ষিক অধিৱেশনটো আমি প্ৰয়াস কৰিছোঁ আৰু উন্নত কৰিবলৈ। আৰু তীজ মানে হ'ল আমি মহিলাসকলে অকল ব্ৰত পালন কৰা নহয়, মহিলাসকল অনুষ্ঠান আৰু সমাৰোহৰ জৰিয়তে কিদৰে নিজৰ ঘৰ পৰিবাৰৰ পৰা বাহিৰলৈ ওলাই আহিব পাৰে, তেওঁলোকে নিজৰ ব্যক্তিত্বক মানুহৰ আগত যাতে দাঙি ধৰিব পাৰে, তেওঁলোকো কিবা হয়, তেওঁলোকৰো যে সমাজত স্থান আছে, সেই বিষয়সমূহ আমি সমাজক অৱগত কৰাব বিচাৰিছোঁ। আৰু আমাৰ সমাজত বহুতো শিক্ষিত মহিলা আছে, তেওঁলোক এতিয়াও চাৰি বেৰৰ মাজতে আবদ্ধ হৈ আছে। গতিকে আমি এই সমাৰোহৰ জৰিয়তে তেওঁলোকক আগুৱাই আনিবলৈ বিচাৰিছোঁ। আৰু আমি কিমান দূৰ এই প্ৰয়াসত সফল হৈছোঁ আমাক দৰ্শক মণ্ডলীয়ে জানিব সেই বিষয়ে। ধন্যবাদ।